নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল নগাঁও জুলিলৈ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলত নতুনকৈ স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব। আজি মোৰ থাম্বনেইল চাই গম পাইছে কিহৰ কাৰণে ভিডিঅ'টো কৰিব ওলাইছোঁ। বহুতে মোক কমেণ্ট কৰিছে এইটো কাৰণেই বনাইছোঁ। তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লিখিব সাপ্তাহিক সভা লিখাৰ পিছত সভাৰ স্থান, যাৰ ঘৰত হ'ব তেওঁৰ নাম লিখি বাসগৃহত লিখিব, তাৰিখ লিখিব। আজি তাৰিখ মই লিখি লৈছোঁ। বাৰ লিখিব, মই আজিৰ বাৰেই লিখিছোঁ শনিবাৰ। সময় লিখিব 4 PM বুলি লিখিছোঁ। আপোনালোকৰ যিটো সময়ত হয় এইটো সময় লিখিব। তাৰপিছত সভাৰ সংখ্যা 30 লিখিছোঁ। আপোনালোকৰ যিটো সভাৰ সংখ্যা হ'ব এইটো লিখিব। মই ডিছক্ৰিপশ্যনত লিংক দি দিম, তেওঁলোকে ভালদৰে চাই ল'ব সভাৰ সংখ্যা মানে কি। কাৰ্যসূচী লিখিব। 1 নম্বৰত লিখিব প্ৰাৰ্থনা, 2 নম্বৰত লিখিব উপস্থিত আৰু পৰিচয়, 3 নম্বৰত লিখিব সভানেত্ৰীৰ আসন গ্ৰহণ, 4 নম্বৰ লিখিব পূৰ্ব সভাৰ প্ৰতিবেদন পাঠো আলোচনা, 5 নম্বৰ লিখিব সঞ্চয়, 6 নম্বৰ লিখিব অন্যান্য। বুজি পালে? তাৰপিছত লিখিব সভাত সংগ্ৰহ হোৱা সঞ্চয়ৰ পৰিমাণ টকা 200 টকা। সভাত আদায় দিয়া ঋণৰ পৰিমাণ লিখিব। আপোনালোকৰ যোনে আদায় দিব তেওঁৰ কিমান টকা আদায় দিব এইটো লিখিব। পিছত লিখিব মূলধন, পিছত লিখিব সুত, মুঠ ঋণৰ অনুমোদন। প্ৰস্তাৱসমূহ 1 নম্বৰ প্ৰস্তাৱ মোৰ আপোনাৰ দেশ জাতীয় সংগীতেৰে আজিৰ সভা আৰম্ভ কৰা হয়। আপোনালোকে বুজি পালে? এইখিনি লিখাৰ পিছত 2 নম্বৰ লিখিব আজিৰ সভাত সকলো সদস্য উপস্থিত থাকি নিজৰ নিজৰ পৰিচয়সমূহ দাঙি ধৰে। 3 নম্বৰ প্ৰস্তাৱ লিখিব আজিৰ সভাত অস্থায়ী সভানেত্ৰী হিচাপে যাৰ ঘৰত হ'ব তেওঁৰ নাম লিখি সভানেত্ৰীৰ আসন গ্ৰহণ কৰি কাৰ্যসূচী চলাই নিয়ে। বুজি পালে? 4 নম্বৰ প্ৰস্তাৱ লিখিব আজিৰ সভাত সম্পাদিকাই সকলো সদস্যক সভাত সময়মতে উপস্থিত থাকিবলৈ অনুৰোধ জনায়। আপোনালোকৰ যিটো উদ্দেশ্য হ'ব এইটোৱে লিখিব। আপোনালোকৰ গোটৰ কোনোবা ঋণ ল'ব বিচাৰিছে 4 নম্বৰত এইটোৱে লিখিব। আপোনালোকৰ গোটৰ পৰা কোনোবা কিবা হৈছে, কিবা যিয়ে হওক ইয়াতে লিখিব। তাৰপিছত লিখিব 5 নম্বৰ প্ৰস্তাৱ আজিৰ সভাত সকলো সদস্যই সাপ্তাহিক 200 টকা স্থায়ী সভানেত্ৰীৰ হাতত জমা দিয়ে। 6 নম্বৰ লিখিব আজিৰ সভাত স্থায়ী সভানেত্ৰীয়ে অহা সভা দীপা ৰয়ৰ বাসগৃহত হ'ব বুলি সকলো সদস্যক জনায়। শেষত সকলো সদস্যই ৰাষ্ট্ৰীয় সংগীত গাই সভা ভংগ কৰে। বুজি পালে? তাৰপিছত লিখিব সভাত উপস্থিত সকলো সদস্যাৰ চহী বা সভাত উপস্থিত সদস্যাৰ চহী। আমাৰ 10 গৰাকী আছে, 10 গৰাকীৰ নাম্বাৰ দি লৈছোঁ। তাৰপিছত ছিগনেচাৰ কৰাই ল'ম। পিছত এইফালে সভানেত্ৰীৰ চহী কৰাব আৰু চিল মাৰিব। সভানেত্ৰী সম্পাদিকাৰ চহী কৰাই চিল মাৰিব। তো গোটেইখিনি গম পালে। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।